নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ। যদিহে আপোনাৰ এই লিষ্টত নাম আছে তেনেহ'লে আপোনালোকে কেনেকৈ চাব আপোনালোকৰ যিটো নেকি বেনিফিচিয়াৰী ডিটেইলছ, আৰু এই বেনিফিচিয়াৰী ডিটেইলছৰ পৰা আপুনি জানিব পাৰিব যে আপোনাৰ একাউণ্টটো সঠিক হৈ আছে নে নাই। অৰ্থাৎ আপোনালোকৰ যিটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লিষ্টত আপোনাৰ একাউণ্ট নম্বৰটো ভেৰিফাই হৈছে নে হোৱা নাই। যদিহে হোৱা নাই তেনেহ'লে আপোনালোকে আধাৰ লিংক কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ বেংক একাউণ্টত পইচা সোমাব। আৰু যদি আপোনাৰ আধাৰ ষ্টেটাছ যদি যিটো নেকি পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেমত যদি আপোনাৰ ভেৰিফিকেশ্যন কমপ্লিট নহয় তেনেহ'লে এয়া আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। অৰ্থাৎ আপোনালোকে দুয়োটা অপশ্যনে ভেৰিফাই কমপ্লিট কৰিব লাগিব, তেতিয়াহে আপোনাৰ বেংক খাতাত পইচাটো সোমাব। কিন্তু আপোনালোকে এই ষ্টেটাছটো কেনেকৈ চেক কৰিব নহয় জানো, তো মই আজিৰ এই ভিডিঅ' সম্পূৰ্ণ দেখুৱাম। চাওক, ইয়াতে মই দুটামান বেনিফিচিয়াৰীৰ ডিটেইলছ দেখুৱাই আছোঁ। ইয়াতে চাওক, এইটো ভেৰিফাই কমপ্লিট আছে, একাউণ্ট ভেৰিফাই, আৰু ইফালে আধাৰ ষ্টেটাছটো চাওক, এইটো ভেৰিফিকেশ্যন কমপ্লিট হোৱা নাই, প্ৰচেছত আছে। আৰু ইয়াতে দুটামান দেখুৱাইছোঁ আপোনালোকক, সেইকেইটাও আপোনালোকে চাই লওক পোনপ্ৰথমে ভেৰিফিকেশ্যন কাৰ হৈছে আৰু কাৰ পইচাটো সোমাইছে, কাৰ সোমোৱা নাই, মই সেয়াও দেখুৱাম। এতিয়া এইটো এটা একাউণ্ট দেখুৱাইছোঁ, চাওক আপোনালোকে দেখা পাইছে ইয়াতে এইটো একাউণ্ট নম্বৰ, বেনিফিচিয়াৰী ডিটেইলছটো, ইয়াতে পাৰ্চনেল ডিটেইলছ গোটেইখিনি আছে, আৰু এইটো হৈছে বেংক ডিটেইলছ। চাওক, ইয়াতে আপোনালোকে ডিটেইলছ চাব পাৰে, একাউণ্ট ষ্টেটাছটো ভেৰিফাই হৈছে, কিন্তু এইটো ছাইডত আধাৰ ষ্টেটাছটো হোৱা নাই। তো এনেকৈ আপোনালোকে চাব পাৰিব, সেইকাৰণে ইয়াৰ পইচাটো সোমোৱা নাই এতিয়ালৈকে। চাওক, আৰু মই এটা দেখুৱাইছোঁ, চাওক এইটো চাওক আপোনালোকে, এইটো এটা বেলেগ বেনিফিচিয়াৰী ডিটেইলছ হয়। তো ইয়াতে মই আপোনালোকক দেখুৱাইছোঁ, চাওক এইটো পাৰ্চনেল ডিটেইলছ হয় এইখিনি, তাৰপিছত এতিয়া তলত এইখিনি চাওক বেংক ডিটেইলছ। ইয়াতে চাওক একাউণ্ট ষ্টেটাছ ভেৰিফাই আৰু আধাৰ ষ্টেটাছটো ভেৰিফাইড হৈছে কমপ্লিট পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেমত। তো এখেতৰ পইচাটো সোমাইছে, চাওক ইয়াতে মই আপোনালোকক দেখুৱাম। চাওক, ইয়াতে 32,500 টকা তেখেতৰ একাউণ্টত সোমাব। অৰ্ডাৰ শ্বীট পাছ হৈছে 12/9/2024, আৰু তলত দেখিছে এইটোৰ FTO ডিটেইলছটো। FTO ডিটেইলছত চাওক এখেতৰ পইচাটো ইতিমধ্যে DBT থ্ৰুৱেদি একাউণ্টত সোমাইছে। তো আপোনালোকে ইয়াতে দেখা পাইছে, অকল পে'মেণ্ট ডেটটো ইয়াতে চিলেকশ্যন হোৱা নাই, এতিয়ালৈকে অহা নাই। তো বাকী পইচাটো নিশ্চয় তেখেতৰ বেংক একাউণ্টত সোমাইছে। তো আপোনাৰ যদি কমপ্লিট থাকে ভেৰিফিকেশ্যন, তেতিয়াহে আপোনাৰ বেংক খাতাত পইচাটো সোমাব। তো মই পুনৰ আৰু এটা দেখুৱাইছোঁ, এইটো এটা বেনিফিচিয়াৰী ডিটেইলছ। চাওক আপোনালোকে ইয়াতে চাব পাৰে বেনিফিচিয়াৰী ডিটেইলছ, তাৰপিছত এইখিনি হৈছে তলৰখিনি হৈছে পাৰ্চনেল ডিটেইলছ, আৰু ইয়াতে আছে চাওক বেংক ডিটেইলছ। তো বেংক ডিটেইলছত আপোনালোকক দেখুৱাইছোঁ, চাওক ইয়াতে একাউণ্ট ষ্টেটাছ ভেৰিফাই আৰু আধাৰ ষ্টেটাছটো ভেৰিফাই হৈছে ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেমত। আৰু এখেতৰো যিটো নেকি এমাউণ্ট সেইটো সোমাইছে, চাওক ইয়াতে 32,500 টকা 11/9/2024 অৰ্ডাৰ শ্বীট পাছ হৈছে, আৰু ইয়াতে চাওক তেখেতৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো ইয়াতে দেখুৱাইছে 32,500 টকা FTO ডিটেইলছত, আৰু ইয়াতে চাওক তেখেতৰ বেংক একাউণ্টত সোমাইছে, আৰু কেৱল পে'মেণ্ট ডেটটো ইয়াত শ্ব' কৰা নাই। তো এনেকৈ যদি আপোনালোকৰ ইয়াতে যদি ষ্টেটাছটো ভেৰিফাই থাকে তেতিয়াহে আপোনালোকৰ বেংক একাউণ্টত সোমাব। আৰু যদি ৰিজেক্ট বা কিবা হৈ আছে আপোনালোকে চাই ঠিক কৰিব পাৰিব, সেয়েহে আপোনালোকে চাই লওক। আশা কৰিছোঁ আপোনালোকে নিশ্চয় গম পালে। এতিয়া দেখুৱাইছোঁ কেনেকৈ আপোনালোকে চেক কৰিব। ডেছক্ৰিপশ্যনত এটা লিংক আছে, তাত আপোনালোকে ডাইৰেক্ট গৈ ক্লিক কৰিলে এই পৰ্টেলটোত আহিব, অৰ্থাৎ এইটো পেজত আহিব আপোনালোকে। আৰু এইটো পেজত এতিয়া আপোনালোকক জুম কৰি দেখুৱাইছোঁ, এই যিটো নেকি আৱাজ অপশ্যন ইয়াতে ক্লিক কৰিব, আৰু ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াতে ৰিপৰ্ট অপশ্যন দেখিছে নহয়, এইটোত ক্লিক কৰিলে আপোনালোকৰ ওচৰত এটা লিষ্ট খোল খাই আহিব। এই লিষ্টটো দেখিছে নহয় আপোনালোকে, এই লিষ্টটো দেখিছে, এই লিষ্টত আপুনি এতিয়া চবচে তলত স্ক্ৰল ডাউন কৰি যাব, এটা অপশ্যন পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াতে ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনালোকৰ যিটো নেকি ষ্টেট চিলেক্ট কৰিব লাগিব, অসম চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট অপশ্যনটোত পুনৰ ক্লিক কৰি আপোনালোকে জিলাখন চিলেক্ট কৰি ল'ব, আপুনি কোনটো জিলাৰ হয়। মই এক্সাম্পল এটা ইয়াতে দিছোঁ, কাছাৰ জিলাটো মই চিলেক্ট কৰি দিছোঁ। তাৰপিছতে ইয়াতে ব্লকটো চিলেক্ট কৰিব লাগিব, মই ইয়াতে প্ৰথমটো ব্লক লৈছোঁ, এইটো প্ৰথমতে যিটো আছে। তাৰপিছতে পুনৰ চিলেক্ট অপশ্যনটোত এতিয়া আপোনাৰ পঞ্চায়তটো চিলেক্ট কৰিব লাগিব। তো ইয়াতে পঞ্চায়ত এটা চিলেক্ট কৰি দিছোঁ। তাৰপিছতে পুনৰ চিলেক্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে যিটো নেকি ফাইনেন্সিয়েল ইয়েৰ 2024-25 চিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে পুনৰ চিলেক্ট আহিব, আপোনাৰ স্কিম নেমটো চিলেক্ট কৰি ল'ব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো তাৰপিছতে তলত এটা কুৱেশ্যন পাব, এই কুৱেশ্যনটো আপোনালোকে সঠিকমতে উত্তৰটো দিব। তো মই এইটো ফিল আপ কৰি দিছোঁ 17। তাৰপিছতে আপোনালোকে এনেকুৱা এটা অপশ্যন পাব, চাওক তলত স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিলে ইয়াতে লিষ্টটো আপোনালোকৰ যিটো নেকি পঞ্চায়তৰ যিটো আপোনাৰ নাম হয় তাৰ ছাইডত এটা ID নম্বৰ আছে, আপোনালোকে সেই IDটো আপোনালোকে লাহেকৈ কপি কৰি ল'ব, অৰ্থাৎ পেষ্ট কৰি দিব। তাত কপি অপশ্যনটোত ক্লিক কৰিব, তাৰপিছতে আপোনালোকে পুনৰ এনেকৈ আহিব ওপৰত। এতিয়া ইয়াতে আপোনালোকে এটা হোম অপশ্যন পাব, দেখিছে নহয়, এই হোম অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকৈ পেজটো পুনৰ আহিব। তো এই ক্ৰছ চিনত ক্লিক কৰি আপোনালোকে পপআপটো গুচাই ল'ব। তাৰপিছতে ইয়াতে অকণমান জুম কৰি দেখুৱাইছোঁ মই আপোনালোকক, এই যিটো নেকি ষ্টেক হোল্ডাৰ্ছ ইয়াতে ক্লিক কৰি দিব, আৰু এই ষ্টেক হোল্ডাৰ্ছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা অপশ্যন খোল খাই আহিব। ইয়াতে প্ৰথম অপশ্যনটোত ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকৈ আহিব, যিটো নেকি এতিয়া কপি কৰিছিলে ID নম্বৰটো, সেইটো ইয়াতে পেষ্ট কৰি দিয়ক। পেষ্ট কৰাৰ পিছতে আপোনালোকে যিটো নেকি ছাবমিট অপশ্যন ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো নেকি বেনিফিচিয়াৰী ডিটেইলছ সেইটো ইয়াতে আপোনালোকৰ শ্ব' কৰিব, আৰু ইয়াতে আপোনাৰ যিবোৰ তথ্য আপুনি দিছিলে সেই তথ্যখিনি গোটেই ইয়াতে আহিব। আপোনাৰ যিটো নেকি পাৰ্চনেল ডিটেইলছ সেইখিনি আছে, তাৰপিছতে ইয়াতে বেংক ডিটেইলছটো আপোনালোকৰ ভেৰিফাই আছে, চাওক ইয়াতে পইচাটো সোমাইছে, যদিহে ভেৰিফাই নাথাকে নোসোমাব। তো এই একাউণ্টটোত ইতিমধ্যে ভেৰিফাই হৈছে, তো সেইকাৰণে পইচাটো সোমাইছে। তো আপোনালোকক দেখুৱাম, তো ইয়াতে আপোনালোকে চাব পাৰে
1,30,000 টকাৰ ঘৰ আহিব তাতে ইয়াতে আপোনালোকে দেখা পাইছে ফাৰ্ষ্ট ইনষ্টলমেণ্টটো 32,500 টকা আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট হৈছে চাওক এইটো ইয়াতে দেখিছে নহয় আপোনালোকে DBT একাউণ্ট ৱেষ্ট ইয়াতে আপোনালোকৰ পইচাটো সোমাইছে বেংক একাউণ্টত আৰু এনেকৈ যদি আপোনালোকৰ লিষ্টখন চাব বিচাৰে বা আপোনাৰ কি হৈ আছে ষ্টেটাছটো চাব বিচাৰে তেনেহ'লে আপোনালোকে এনেকৈ চাব পাৰিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকল আপোনালোকে কমেণ্ট নকৰে সেয়েহে আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্টটো কৰি দিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।